অসমৰ ভাগ্য বিধাতা পৰেশ বৰুৱা বোমা ফুটিব পৰেশ বৰুৱাই বোমা নুফুটাৰ ব্যৱস্থা কৰিব পৰেশ বৰুৱাই বোমা ক'ত পুতিছে তাৰ খবৰ দিব পৰেশ বৰুৱাই তেন্তে অসম আৰক্ষীৰ কাম কি বোমবিলাক বিচাৰিব আলফাৰ বোমা সংস্থাপনক লৈ পুনৰ এবাৰ গৃহ বিভাগক কঠোৰ সমালোচনা এপিচিচিৰ সভাপতি ভূপেন বৰাৰ ৰাজ্যৰ ২৫টাকৈ স্থানত আলফাৰ বোমা সংস্থাপনক লৈ শুক্ৰবাৰে চৰকাৰ আলফা স্বাধীনৰ আলোচনাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল ভূপেন বৰাই এইবাৰ প্ৰসংগক্ৰমত পুনৰ শ্লেষাত্মক সমালোচনা ভূপেন বৰাৰ পুতৌ পৰিছে মুখ্যমন্ত্ৰী আৰু ডিজিপি ডাঙৰীয়ালে মোৰ পুতৌ পৰিছে তেতিয়া অসমৰ পুলিচ বিভাগৰ অৱস্থাটো এনেকুৱা যে বোম পাতিব পৰেশ বৰুৱা ডাঙৰীয়াই বোম নুফুটা ব্যৱস্থা কৰিব পৰেশ বৰুৱা ডাঙৰীয়াই আৰু বোম ক'ত আছে সেইটো খবৰ দিব পৰেশ বৰুৱা ডাঙৰীয়াই আৰু আমাৰ হোম ডিপাৰ্টমেণ্টে কি কৰিব বোমবিলাক বিচাৰিব সিমানেই নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা গৃহ বিভাগৰ ব্যৰ্থতা প্ৰতিপন্ন কৰিবলৈ গৈ আলফাক অসমৰ ভাগ্য বিধাতাও আখ্যা দিলে ভূপেন বৰাই তাৰ যুক্তি দি ভূপেন বৰাই ক'লে মানে অসমৰ আপোনাৰ আমাৰ জীৱনৰ ভাগ্য বিধাতা কোন এতিয়া পৰেশ বৰুৱা ডাঙৰীয়া আমাৰ অসমৰ অৰ্থনীতিৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কাবৌ কোকালি কাক কৰে পৰেশ বৰুৱা ডাঙৰীয়া বোম পাতিলে ২৫টা কোনেও খবৰ নাপায় বোম সক্ৰিয় নে নিষ্ক্ৰিয় কোনেও খবৰ নাপায় চব খবৰ এজন মানুহে দিব লাগে পাতিবও পাৰে সক্ৰিয় নে নিষ্ক্ৰিয় সেইটো ঠিক সিদ্ধান্ত ল'ব পাৰে আৰু বিচাৰিবৰ কাৰণেও অসম পুলিচৰ সক্ষমতা নাই সেইটোও খবৰ দি দিব লাগিব যে আমুক আমুক জেগাত আছে আপোনালোকে বিচাৰক যদি খবৰ নিদিয়ে সেইটো তাত থাকিব এতিয়া অৱস্থাটো চাই লওক ইফালে আলফাৰ বোমা সংস্থাপনৰ ঘটনাক গৃহ বিভাগৰ ব্যৰ্থতা আখ্যা সদৌ অসম ছাত্ৰ সন্থাৰো ২৫টাকৈ বোমা সংস্থাপন কৰিছো বুলি এটা সংগঠনে ঘোষণা কৰিব পৰা হৈছে তাৰপিছত আৰু গৃহ বিভাগটো কিমান ফুকুলাকে চলি আছে কিমান পয়া লগাকে চলি আছে তাৰ বেলেগ কোনো ব্যাখ্যা নালাগে চৰকাৰখন আচলতে খুব ব্যৰ্থতাৰ মাজেৰে চলি আছে গৃহমন্ত্ৰীৰ দায়িত্বত স্বয়ং মুখ্যমন্ত্ৰীগৰাকী আছে তেখেতে এতিয়া অনুনয় বিনয় কৰা দেখিছো যাতে বিনিয়োগকাৰী নাহে তেনেকুৱা পৰিৱেশৰ সৃষ্টি নহয় আপোনাৰ স্মাৰ্ট আৰক্ষী কি কৰি আছে সেই কথাটো আমি জানিব বিচাৰিছো স্মাৰ্ট আৰক্ষী বুলি কৈ থাকে আপুনি আৰক্ষীক সশক্তিকৰণৰ কথা কৈ থাকে এয়াই নেকি সশক্তিকৰণ ইমানেই শক্তি দিলে যে ২৫টাকৈ স্থানত ৰাজহুৱা স্থানত স্কুল কলেজৰ সন্মুখত নামঘৰৰ কাষত ৰাস্তাই পদূলিয়ে বোমা সংস্থাপন কৰিব পৰা হ'ল তাৰপিছত আৰু চৰকাৰ চলি আছে বুলি মানুহে নিশ্চিত হ'ব পাৰিব নেকি আইন শৃংখলা নিৰাপত্তাৰ ওপৰত কাৰোবাৰ কিবা ভৰসা থাকিব নেকি গৃহমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ১০০% ব্যৰ্থ হৈছে এই ব্যৰ্থতাৰ দায়িত্ব তেওঁ স্বীকাৰ কৰিব লাগে তেওঁকতো কোনেও খেদি দিব নোৱাৰে তেওঁ নিজে নৈতিক দায়িত্ব স্বীকাৰ কৰি এই পদ ত্যাগ কৰিব লাগে গৃহমন্ত্ৰীৰ পদৰ পৰা তেওঁ পদত্যাগ কৰিব লাগে আৰু তেওঁ সেই লজ্জাবোধ স্বীকাৰ কৰি পদত্যাগ কৰিবৰ কাৰণে আমি দাবী জনাইছো উল্লেখ্য যে স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি আলফাই ৰাজ্যৰ ভিন্ন স্থানত বোমা সংস্থাপন কৰা ঘটনাই ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা গৃহ বিভাগৰ সক্ৰিয়তাৰ ওপৰত প্ৰশ্ন তুলিছে গৃহ বিভাগ আৰক্ষীয়ে সামান্য ভূ নোপোৱাকৈ আলফাই ২৫টা স্থানত বোমা সংস্থাপন কৰাৰ পাছত সেইসমূহ উদ্ধাৰ কৰিবলৈ স্মাৰ্ট আৰক্ষীক ২৪ ঘণ্টাতকৈ অধিক সময় দৰকাৰ হোৱাৰ ঘটনায়ো গৃহ বিভাগৰ দুৰ্বলতাকে প্ৰতিপন্ন কৰিছে ইতিমধ্যে বিৰোধী শিবিৰে গৃহ বিভাগৰ ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে কিন্তু তাৰ মাজতে উদয় হৈছে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন দীৰ্ঘ সময় নৰম হৈ ৰোৱা আলফা স্বাধীনৰ হঠাৎ শক্তিৰ প্ৰদৰ্শন কিয় কি হ'ল চৰকাৰ আলফা স্বাধীনৰ আলোচনাৰ প্ৰসংগ আকৌ অসমলৈ উভতি আহিব নেকি ৯০ দশকৰ সেই অশান্ত সময়